সি আমাৰ যদি ভাঙে আমি ভাঙি সি যদি আমাৰ ভাঙিবলৈ কয় এইটো পাপ নহয় নেকি মই কৈছো পাপ হৈছে নেকি কৈছো মাই ষ্টেণ্ড ইজ দেয়াৰ মই কৈছো আজি তেখেত মিয়া 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 কৰি আছে এই মিয়াৰ কাৰণে গোটেই অসমত কোনো কাম নাই কোনো ডেভেলপমেণ্টৰ কাম নাই হস্পিটেলৰ কোনো কাম নাই হেল্থ কেয়াৰৰ কোনো কাম নাই ইণ্ডাষ্ট্ৰিয়েল নাই এটাই কথা আছে মিয়া 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 এইটো কৰি তেখেত হাৰিব তাৰপিছত কান্দিব ঘৰত বহি মিয়াও 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 আৰে ভাই কৈছে আমিতো কৈছো ভাগি দিম তেখেত যদি তেখেতৰ গাড়ী চলায় আমাৰ দাদাগিৰি চলিব কিয় নচলিব কিয় নচলিব আপোনালোকে নাই না আপোনালোকে তেখেতক কিয় নোখোধে হেমন্ত কৈছে আমিও কৈছো ইন ৰিপ্লাই আপুনিও ক'ব পাৰে চলিছিল ইনশাল্লাহ লাভ হ'ব আমাৰ তেখেত আহি আছে আমি 12-13 জেগা লৈছো 3 দিন আছে ডেইলি 4টা প্ৰগ্ৰাম কৰিম এইটো আমাৰ বহুত লাভ হ'ব ইনশাল্লাহ ডাইৰেক্ট লাভ হ'ব আমি 29টা দিছো 20+ আমি ক্ৰছ কৰিম ইনশাল্লাহ